তো গাইজ মই এতিয়া আছোঁ এয়া আমাৰ নদীৰ কাষত আৰু আমাৰ লগত যিমান পোৱালিবোৰ আছে গা ধুই আছে কিছুমানে আৰু বাইক ধুই আছে আৰু মই মানে ভিডিঅ' কৰি আছোঁ দেখিব পাইছে সিহঁতক একদম বিন্দাছ সিহঁতি নিজৰ কাম কৰি আছে মই ক'লোঁ সিহঁতক 10 টকা দিম বাইক ধুই দে চবেই এতিয়া নিজে কাম কৰি আছে এইটো সুৰজক ক'লোঁ মই হেৰি কিবা এটা খাবলৈ দিম হেৰি কুৰকুৰি ই কৈছে অঁ ঠিক আছে ধুই দিম বুলি ক'লে তো কাম কৰি আছে তো বহুত ভাল লাগিছে ইহঁতে একদম মানে ইমান ধুনীয়া দৃশ্য ন ইমান ধুনীয়া চিনেৰী নাজাৰা হয় একদম চাই ভাল লাগিছে আৰু আপোনালোকে যদি কেতিয়াবা আহিম ভাবিছে এই জেগাটোত কিবা ফুৰিবৰ কাৰণে বা পিকনিক খাবৰ কাৰণে দেন নিশ্চয় আহিব পাৰে এইটো বহুত ধুনীয়া জেগা হয় বহুতেই বেছি ভাল লগা বস্তু হয় আৰু এইটো গৌতম একদম পূৰা পানী মাৰি আছে তো চাওক গাইজ বহুত মজা দৃশ্য ৰাতিপুৱাৰ দৃশ্য এতিয়া বৰ্তমান ৰ'দ ওলোৱা নাই ৰ'দটো ওলাও হৈ আছে বাৰু কিন্তু ৰ'দ ওলালে অলপ মানে চিনেৰীটো অলপ চেঞ্জ হৈ যাব এইটো আৰু এতিয়া ডাৱৰীয়া কৰিছে বৰষুণটো নাহে কিবা এটা কোৱা Hey guys, welcome to my YouTube channel. বাকী সিহঁতি কৈছে গা ধুবলৈ আহিম বুলি কৈছে তো সিহঁতি গা ধুব চাগে তো মইতো গা নুধো কাৰণ মই গা ধুই আহিছোঁ তো ইমান বেছি একো নাই বাৰু সিহঁতি লেতেৰা মানুহ ন মানে গা ধুবই লাগিব সিহঁতি আৰু এইটো চাওক এইটো কি বস্তু কোনোবা গম পায়নে গম নাপায় যে মই কৈ দিছোঁ এইটো এটা হেৰি হয় কি বুলি কয় মাছ জাল মাৰিবলৈ মানে জাল হয় মাছ মাৰিবৰ কাৰণে আৰু এইফালে মানে বহুত চাবলগীয়া বস্তু আমাৰ পিকনিক স্পটত মানে চাবলগীয়া বস্তু কেইটামান আছে বাৰু আপুনি চাব পাইছে এইটো চাব গৈছে বহুত ভাল চাবলগীয়া বস্তু আছে এইটো চাব পাৰে আৰু বহুত ভালেই লাগে বাৰু কেতিয়াবা মই ভাবোঁ এনেকৈ আমাৰ কাছ আমাৰ যদি গাঁৱৰ ওচৰতো যেনেকৈ এনেকৈ নদী থকা হ'লে কিমান ভাল লাগিলেহেঁতেন গাইজ ই গা ধুই আছে ঐ চাওক কিমান দূৰ আছে হ'ব বন্ধ কৰ ভিডিঅ'টো লগত জাংগিয়া পিন্ধিছোঁ উঠিম মই বাইক ধুই পূৰা চিকচিকাই দিলে আমাৰ ট্ৰেইন বাকী আছে অলপ পিছত আমাৰ ট্ৰেইন আহি আছে 11টাত আৰু আমি 11টাত গৈ পাম ঘৰ আৰু ঘৰ গৈ আমি চবেই নিজৰ ঘৰ যাম আৰু এনেকৈ টাইম চাগে বহুত কম আহিব এনেকৈ টাইম বহুত কম পাম আৰু চবেই গৈ আছোঁ তিনিচুকীয়াত চবেই একেলগতে থাকিম চবেই একেলগতে এনজয় কৰিম একেলগতে পঢ়িম একেলগতে আমি চব কিবা মানে আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব এটা নিউ জাৰ্ণি আৰু এইটো জাৰ্ণিত কিছুমান নিউ বস্তু দেখিব পাম আৰু ইয়াত আহি মই এটা বস্তু দেখিব পালোঁ মই আপোনালোকক দেখাই আছোঁ এইটো দেখিব পাইছেনে যদি দেখি পোৱা নাই মই জুম কৰি দিছোঁ আপোনালোকৰ কাৰণে এইটো চাওক এইটো হয় ইয়াত থকা এটা নাও হয় ব'ট হয় যদি ইন কেছ ইয়াত যদি পানী অভাৰফ্ল' হৈ যায় ন আপুনি দেখিব পাইছে এইটো অভাৰফ্ল' এতিয়ালৈকে বৰ্তমান হোৱা নাই এইটো ইমান জেগাটো এনেকৈ চাই আছে ন এইটো এতিয়া বহুত আছে ন পানী একদম গ্ৰাউণ্ড লেভেলত পানী আছে কেতিয়াবা এনেকুৱা হয় কি অভাৰ পানী হৈ যায় একদম পানী গ্ৰাউণ্ড লেভেলৰ পাৰ হৈ যায় তো তেতিয়া এটা বহুত ফ্লাড ছিষ্টেম আহি যায় ফ্লাড হৈ যায় যেন গাঁৱে ভূঞে পানী চানী যাব পাৰে তো এতিয়া বৰ্তমান পানী হোৱা নাই ছিজনত চাগে পানী হৈ যায় ই আমাৰ গম পাব সুৰজ ভাই গম পাব কাৰণ ই লোকেল হয় ই গম পায় আৰু এই নদীটোৰ কাৰণে বহুত মানুহৰ সুবিধা হৈছে কোনোবাই হয়তো ইয়াত গা ধুবলৈ পানী এনেকুৱা কিবা নিজৰ পাৰ্চনেল কামবোৰ ইয়াত কৰিব পাৰে গা ধোৱা পানী কাপোৰ ধোৱা এভৰিথিং আৰু তো এনেকুৱা বহুত মানে ভাল লাগে আৰু গাঁৱৰ ওচৰত যদি এনেকুৱা নদী থাকে ভাল লাগে এটা ফুৰিবলৈ জেগা পোৱাই নেক্সট আৰু এনেকুৱা বহুত মানে ভাল লগা দৃশ্যবোৰ দেখিব পোৱা যায় আৰু বহুত কামো হয় কিন্তু তাত ভয় লগাও দৃশ্য হৈ যায় যে কেতিয়াবা যদি অভাৰফ্ল' হৈ যায় পানী তেতিয়াহে বহুত প্ৰব্লেমৰ বাধা আহি যায় প্ৰব্লেম বহুত আহি যায় ন তো একো নাই তো ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ আৰু আমি চবে ওলাই যাওঁ এতিয়া আৰু বাকীখিনি গা ধুই আছে কিছুমানে
আৰু কিছুমানে স্কুটি ধুই আছে, ইটো গা ধুই আছে, পূৰা এনজয় কৰি আছে, কিন্তু মই গা নুধোঁ কাৰণ ইমান ঠাণ্ডাত মোৰ গা ধুবলৈ মন যোৱা নাই। তো ভাই এইটোকে কয় মই মোৰ ব্লগটো সমাপ্ত কৰিছোঁ।